ओम शांति। আজি আমি আত্মাৰে সূক্ষ্ম শক্তি মন অকমান মনৰ ওপৰতে আমি আজি আলোচনা কৰোঁ। মন আমি গম পালো আত্মাৰে এটা সূক্ষ্ম শক্তি, কিন্তু মন আমাৰ বহুত চঞ্চল হয়। মন চঞ্চল কিয় হয়? এই চঞ্চল মনক আমি কেনেকেনো ঠিক কৰিব পাৰিম বাৰু? আজি মানুহে বহুত চেষ্টা কৰি আহিছে যে মনক কেনেকে ঠিক কৰা যায়, কিন্তু দেখা যায় যেতিয়ালৈ আমি মনক বুজি নাপাম, যেতিয়ালৈ আমি মনৰ বাস্তৱিকতাক গম নাপাম, তেতিয়ালৈ আমি আমাৰ মনক আমি ঠিক কৰিব কেতিয়াও নোৱাৰোঁ। আমি জানো মনত আমাৰ সংকল্প হয়, মনে আমাৰ চিন্তা কৰে, কিন্তু কোৱান্টিটি সংকল্প, বিভিন্ন ধৰণৰ সংকল্প আমাৰ মনতে আহে। এটা সংকল্পত আমি স্থিত হৈ থাকিব নোৱাৰোঁ, কাৰণ আমাৰ মন চঞ্চল। যেনেকে আমি যেতিয়া অকমান চাইলেন্সত বহিব বিচাৰোঁ বা ভগৱানৰ ভক্তি কৰিব বিচাৰোঁ, সেই সময়ত ভক্তি কৰি থাকোঁতে আমাৰ মনটোক কৰবলৈ গুচি যায়। কিয় যায়? আমি মনক চাব লাগিব, মন আমাৰ কিয় যায়, কলৈ যায়। যেতিয়া আমি দেখো সেই সময়ত আমাৰ মনটো বেলেগ কথালৈ গুচি যায়। যেনেকে বিভিন্ন ইন্দ্ৰিয়ৰ ৰসৰ ওপৰত মনে অনুভৱ কৰিব ধৰে। যেনেকে কেতিয়াবা আমাৰ মুখৰ পৰাও কিছুমান শব্দ ওলায়, যিটো শব্দ আমাৰ বা বেলেগৰ শব্দটো ভাল নালাগিব পাৰে। হঠাৎ মুখেৰে এনেকুৱা শব্দ ওলায়, আনে হয়তো দুখ পাব পাৰে, কিন্তু সেই সময়ত আমি চিন্তা নকৰোঁ কি ক'লো। কিন্তু যেতিয়া আজৰি সময়ত আমি অলপ বহিবলৈ লওঁ বা ভগৱানৰ স্মৰণত থাকিবলৈ বিচাৰোঁ, তেতিয়া আমাৰ মনটো তালৈ গুচি যায় যে আজি মোৰ মুখেৰে এনেকে শব্দ কিয় ওলাল বাৰু? এই শব্দটো মই ক'ব নালাগিছিলে বা নকলেই ভাল আছিলে, কিন্তু বাৰে বাৰে মনত আহে কিয় ক'লো। কেতিয়াবা নিজকে সন্তুষ্ট কৰি লওঁ, ঠিকেই কৈছোঁ। গতিকে ইন্দ্ৰিয়ৰ ৰস আমি সেই সময়ত উপভোগ কৰিব ধৰোঁ। যেনেকে আমি কেতিয়াবা ৰাস্তাত গৈ থাকোঁতে এনেকুৱা কিছুমান দৃশ্য দেখা পাওঁ, যিটো দৃশ্য আমি দেখিব নালাগে, কিন্তু আমি চলি থাকোঁতেতো চকু মেলি চলিব লাগিব। চকু বন্ধ কৰিতো চলা নাযায়। যি দৃশ্য দেখিলোঁ, যিটো উচিত নাছিলে দেখাৰ, সেই সময়ত পাহৰি থাকিলোঁ। যেতিয়া একান্তভাৱে বহিবলৈ ল'ম, তেতিয়া সেই দৃশ্য আকৌ মনলৈ আহে। কি দেখিলোঁ, কেনেকে দেখিলোঁ, সম্পূৰ্ণ ৰূপত আমাৰ মনত আহি যায়। আমাৰ মনত স্থিৰতা নাথাকা হৈ যায়। সেই দৃশ্য দেখিবলৈ ধৰোঁ, অনুভৱ কৰিবলৈ ধৰোঁ। এয়া আমাৰ চকুৰূপী ইন্দ্ৰিয় ৰস। আৰু কেতিয়াবা আমি মুখেৰে একো কোৱা নাই, কিন্তু কাণেৰে কিবা শুনিলোঁ। যেতিয়া কাণেৰে শুনিলোঁ, কাণৰ ভিতৰলৈ গ'ল। সেই সময়ত পাহৰিলোঁ। লাহে লাহে যেতিয়া আমি অকলশৰীয়াকে বহোঁ বা অকমান ভগৱানৰ স্মৰণত বহিব বিচাৰোঁ, তেতিয়া সেই সময়তো
আকৌ আমাৰ সেই কথালৈ যায়, আজি এনেকুৱা কথা শুনিলোঁ, এনেকুৱা ইত্যাদি নিজৰ ভিতৰতে বৰ্ণনা কৰিবলৈ লওঁ। কাণৰ ৰস, আমাৰ ইন্দ্ৰিয়ই ৰস ভাল পায়, কিন্তু ইন্দ্ৰিয়ক আমি কণ্ট্ৰোল কৰিব নোৱাৰোঁ, কাৰণ ইন্দ্ৰিয়ক কণ্ট্ৰোল কৰাৰ কেপাচিটি আমাৰ নাই, বা ইন্দ্ৰিয়ক কেনেকৈ কণ্ট্ৰোল কৰিব লাগে সেই বিষয়ে আমাৰ জ্ঞান নাই। এইকাৰণে দেখা যায় আমাৰ মনক কণ্ট্ৰোল কৰাৰ কাৰণে আমাৰ ইন্দ্ৰিয় হ'ল লাগাম। লাগাম যেতিয়া ঠিক থাকিব, মন নিজে কণ্ট্ৰোল থাকিব। ইন্দ্ৰিয়ক কণ্ট্ৰোল কৰাৰ কাৰণে আজি বৰ্তমান সময়ত ব্ৰহ্মা কুমাৰীয়ে শিকাই আছে ৰাজযোগ, ধ্যান। তো ৰাজযোগে কি শিকায় যে সকলো ইন্দ্ৰিয়ক কেনেকৈ সংযম কৰি আমি মনক এটা জাগাত টিকি ৰাখিব পাৰোঁ, আৰু যিটো দৃশ্যত বা যিটো অনুভৱ কৰিবলৈ ল'ম আমি সেইটো সুন্দৰভাৱে অনুভৱ কৰিব পাৰোঁ। একাগ্ৰতা শক্তিৰ আধাৰত ইন্দ্ৰিয়ক সংযম কৰি একাগ্ৰতা শক্তিৰ আধাৰত আমি সুন্দৰভাৱে একত্ৰিত হ'ব পাৰোঁ। গতিকে ধ্যানেই হ'ল ইয়াৰ উপায়, যে আমাৰ চঞ্চল মনক আমি ধ্যানৰ আধাৰেৰেহে নিজৰ মনক ঠিক কৰিব পাৰোঁ। ইন্দ্ৰিয় আমাৰ নিজৰে, তো নিজৰ ইন্দ্ৰিয়কে আমি নিজে বশ কৰিব নোৱাৰা হৈ গৈছোঁ, কাৰণ আজি মানুহ ইন্দ্ৰিয়ৰ গোলাম হৈ গৈছে। গতিকে যেতিয়া ইন্দ্ৰিয়ৰ গোলাম হৈ যায়, তেতিয়া ইন্দ্ৰিয়ই ভোগ কৰিবলৈ ধৰে। তেতিয়া সময়ত আমাৰ অনুভৱ হয়, পশ্চাতাপ হয়, কিন্তু দুখ হয়, অশান্তি হয়। তেতিয়াও আমি বুজি নাপাওঁ ইন্দ্ৰিয়ক কেনেকৈ সংযম কৰি সুখ শান্তিৰ আধাৰত জীৱনত জীয়াই থকাৰ কলা আমি শিকিব লাগে। প্ৰজাপিতা ব্ৰহ্মা কুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয় এয়াই শিকায় যে জীৱনত জীয়াই থকাৰ কলা যেতিয়া আমি শিকি যাম, তেতিয়া আমি আমাৰ ইন্দ্ৰিয়ক সংযম কৰি একাগ্ৰতা শক্তি বঢ়াই গৈ কেনেকৈ আমি নিজৰ মনক শান্ত কৰিব পাৰোঁ। সেইকাৰণে নোৱাৰো কাৰণে আজি মানুহে মনক শৈতান বুলি কৈছে, ঘোঁৰা বুলি কৈছে। আচলতে মন বহুত সুন্দৰ বস্তু। যেতিয়া আমি মনক বুজি পাম, মন আমাৰ যিফালে যায় সিফালে আমি যদি ক'ত যায়, কিয় যায়, তাক যদি আমি চাব জানো, তেতিয়া আমি মনক নিজে সংযম কৰিব পাৰোঁ। মন বহুত সুন্দৰ বস্তু। যেতিয়া মনৰ বাস্তৱিকতা আমি গম পাই যাম, তেতিয়া মনক আমি সুন্দৰভাৱে চলাব পাৰোঁ। ৰাজযোগে এইটোৱে শিকায়। গতিকে ৰাজযোগ শিকাৰ কাৰণে সংসাৰ ত্যাগ কৰাৰ কোনো প্ৰয়োজন নাই। বহুতে ভাবে ইয়াত আহিলে সংসাৰ ত্যাগ কৰিব লাগিব। নহয়, গীতাতো ভগৱানে কৈছে যে সংসাৰত থাকিও, সংসাৰত দায়িত্ব গ্ৰহণ কৰিও আমি নিজক সংসাৰৰ মাজতে উপভোগ কৰিব পাৰোঁ। মনক একত্ৰিত কৰি সুন্দৰ শান্তিৰ অনুভৱ কৰিব পাৰোঁ, সংসাৰখনক সুন্দৰ কৰিব পাৰোঁ। সেয়া আমাৰ দায়িত্ব বা কৰ্তব্য বুলি যদি আমি ভাবি লওঁ, তেতিয়াহ'লে আমাৰ জীৱনত সুখ শান্তি সমৃদ্ধিৰে ভৰপূৰ হৈ যাব। গতিকে ৰাজযোগ শিকাৰ কাৰণে আমি অলপ সময় দিয়া দৰকাৰ হয়। সেইকাৰণে ৰাজযোগক কেতিয়াবা বুদ্ধিযোগ বুলিও কোৱা হৈছে, ৰাজযোগক জ্ঞানযোগ বুলিও কোৱা হৈছে, ৰাজযোগক কৰ্মযোগ বুলিও কোৱা হৈছে। বিভিন্ন যোগৰ সান্নিধ্য ৰাজযোগৰ ভিতৰতে আছে। ৰাজযোগ কৰিলে বেলেগকে আৰু কোনো যোগ কৰাৰ কোনো প্ৰয়োজন নাথাকে, কাৰণ জ্ঞানে আমাক বুজাই দিয়ে। জ্ঞানৰ আধাৰত যেতিয়া আমি বুজি পাওঁ, তেতিয়া আমাৰ যোগ বা একাগ্ৰতা শক্তি বাঢ়ি আহে। বুদ্ধিযোগ
সকলো ফালৰ পৰা বুদ্ধি আঁতৰাই এজনৰ লগত যেতিয়া আমি বুদ্ধি লগাওঁ তাকে বুদ্ধিযোগ বুলিও কোৱা হয়। কৰ্মযোগে কয় আমি কৰ্ম সন্নাস কৰিব নালাগে, কৰ্ম কৰিও আমি এজনৰ স্মৃতিত চিত হৈ কৰ্ম কৰিব পাৰোঁ, তেতিয়া কৰ্ম শ্ৰেষ্ঠ হয়। গতিকে ৰাজযোগ শিকাৰ আগতে আমি নিজক গম পালোঁ যে আমি আত্মা হয়, এই শৰীৰক চলন্ত শক্তি, কিন্তু আত্মাৰ পিতা পৰমাত্মা তেওঁনো কোন বাৰু? যে আত্মাৰ পিতা পৰমাত্মা যেনেকৈ শৰীৰৰ পিতা শৰীৰধাৰী, আত্মাৰ পিতা আত্মাও নিৰাকাৰী, পইণ্ট অফ লাইট, যেনেকৈ আত্মা তেনেকৈ পৰমাত্মা। সেইকাৰণে আমি কওঁ তমেব মাতস্য পিতা তমেব, তমেব বন্ধু সখা তমেব, তমেব বিদ্যা দ্ৰবিণম দেৱ মম মম। গতিকে পৰমাত্মা লগত সকলো সম্বন্ধ জুৰি কেনেকৈ আমি সকলো সম্বন্ধৰ অনুভূতি কৰি জীৱনত বহুত কিবা পাব পাৰোঁ। এইকাৰণে আমি ৰাজযোগৰ আগত পৰমাত্মা নকন সেই বিষয়ে জনাটো আমাৰ অতি দৰকাৰ হয়। আমি পিছত পাম পৰমাত্মা কোন, পৰমাত্মা কাক কোৱা হয়। আজি মানুহৰ মনত বিভিন্নজনক বিভিন্নজনে ভগৱান বুলি বিশ্বাস কৰি আহিছে, কিন্তু আমি জানো ভগৱান এজন। এজনক আমি কিভাৱে জানিম, কেনেকে গম পাম? সেইজনক জনাৰ পিছত তেতিয়াহ'লে আমাৰ একাগ্ৰতা বাঢ়িব পাৰে। একাগ্ৰতাৰ আধাৰত আমাৰ মনত আমাৰ আত্মাত সকলো শক্তি আহিব পাৰে। এই বিষয়ে আমি পিছত গম পাম যে ৰাজযোগ বাৰু কি, পৰমাত্মাক আমি কেনেকে চিনি পাম বা পৰমাত্মাৰ লগত সম্বন্ধ আমি কেনেকে জুৰিম। কম সময়ৰ মাজতে আমি ইয়াক বুজিবলৈ আমি চেষ্টা কৰিম। ওম শান্তি।